নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আপোনালোকে যদি মিছন বসুন্ধৰা 3.0 যদি আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ইতিমধ্যে ভাল খবৰ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে আপোনালোকে যদি মিছন বসুন্ধৰা 3.0 হওক মিছনধৰা 2.0 হওক যদি আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকক ইতিমধ্যে ম্যাদী পট্টা প্ৰদান কৰি আছে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে অসমত প্ৰায় 10 লাখ লোকক ইতিমধ্যে এই ম্যাদী পট্টা প্ৰদান কৰিছে বুলি ইতিমধ্যে উল্লেখ কৰিছে। তাৰ লগতে যিটো ডিজিটেল পট্টা হয় সেই ডিজিটেল পট্টা ইতিমধ্যে প্ৰদান কৰি আছে। এই যি 10 লাখ লোক আছে 10 লাখ লোকৰ লগতো কিন্তু আৰু 2 লাখ যি ধৰ্মীয় অনুষ্ঠান আছে সেই ধৰ্মীয় অনুষ্ঠানৰ ইতিমধ্যে ডিজিটেল পট্টা প্ৰদান কৰি আছে মুখ্যমন্ত্ৰীয়ে। গতিকে আপোনালোকে যদি মিছন বসুন্ধৰা 3.0 আপোনালোকে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ইতিমধ্যে ভাল খবৰ। আপোনালোকে চেক কৰি চাওক যে আপোনালোকৰ যিটো এপ্লিকেশ্যন কৰিছিলে সেই এপ্লিকেশ্যনটো আপোনালোকৰ ৰিজেক্ট হৈছে নেকি, নে আপোনালোকৰ যিটো ম্যাদী পট্টা ইতিমধ্যে প্ৰদান কৰিছে এইটো ডিছপাছ হৈছে নেকি। যদি ডিছপাছ হৈছে তেতিয়াহ'লে আপোনালোকে ডিজিটেল পট্টা আপোনালোকে লাভ কৰিব। গতিকে মুখ্যমন্ত্ৰীয়ে আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কি কথা ক'লে সকলোখিনি ডিটেইলছ আপোনালোকে জনাম। গতিকে আপোনালোকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি নতুনকৈ চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে তাৰ লগতে আপোনালোকৰ কাৰণে আৰু এটা ভাল খবৰ দিছে। যদি আপোনালোকে মিছন বসুন্ধৰা 1 হওক মিছন বসুন্ধৰা 2.0 হওক বসুন্ধৰা 3.0 হওক যদি ৰিজেক্ট হৈ যায় তথাপিও আপোনালোকে কিন্তু নতুনকৈ আপোনালোকে আবেদন কৰিব পাৰিব। সেইটো মিছন বসুন্ধৰা 4.0 যেতিয়া ষ্টাৰ্ট হ'ব আপোনালোকে তাত আবেদন কৰিব পাৰিব। কাৰণ এতিয়া যি 10 লাখ লোকক ইতিমধ্যে ম্যাদী পট্টা প্ৰদান কৰিছে আৰু 2 লাখ যি ধৰ্মীয় অনুষ্ঠানক যি ম্যাদী পট্টা প্ৰদান কৰিছে সেই ধৰ্মীয় অনুষ্ঠান বা আপোনালোকৰ যি 10 লাখ লোক আছে তাৰ ভিতৰত যদি আপোনালোকৰ নাম নাই আপোনালোকে তেতিয়াহ'লে আপোনালোকে পুনৰবাৰ আপোনালোকে আবেদন কৰিব পাৰিব। তাৰ লগতে যদি আপোনালোকে মিছন বসুন্ধৰাত যদি আবেদন কৰিছিলে আপোনালোকে সেই এপ্লিকেশ্যনটো আপোনালোকে প্ৰথমতে মিছন বসুন্ধৰাত গৈ আপোনালোকে চেক কৰি চাওক যে আপোনালোকৰ কি হৈ আছে। মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাম যে আপোনালোকৰ মিছন বসুন্ধৰা 3.0 হওক মিছন বসুন্ধৰা 1.0 হওক বা 2.0 হওক যদি আবেদন কৰিছিলে তাৰপিছত যদি আপোনালোকে ডিজিটেল পট্টা যদি আপোনালোকে লাভ কৰিছে তেতিয়াহ'লে আপোনালোকে কেনেদৰে ডাউনলোড কৰিব, কেনেদৰে সেই ডিজিটেল পট্টা আপোনালোকে লাভ কৰিব, কিমান টকা প্ৰিমিয়াম দিব লাগে, কি কৰিব লাগিব সম্পূৰ্ণ ডিটেইলছ মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাম। এই ভিডিঅ'ৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কি ক'লে আপোনালোকে কেতিয়াৰ পৰা নতুনকৈ আবেদন কৰিব পাৰিব আৰু কি কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ আপোনাক শুনাব বিচাৰিছোঁ। মিছন বসুন্ধৰা 3ৰ অধীনত মাটিৰ পট্টা প্ৰদান কৰাৰ কাৰ্যসূচী আমি ধেমাজিত কেন্দ্ৰীয়ভাৱে আৰম্ভ কৰিছোঁ। এই বসুন্ধৰা 3ৰ জৰিয়তে ধৰ্মীয় অনুষ্ঠান, স্কুল, কলেজ, ক্লাব, মিউজিক স্কুল এই বিভিন্ন ধৰণৰ অনুষ্ঠানে আজি গোটেই অসম জুৰি মাটিৰ পট্টা লাভ কৰিছে। নন কেডেষ্ট্ৰেল ভিলেজত বাস কৰা লোকসকলৰ গাঁও আমি কেডেষ্ট্ৰেল ভিলেজলৈকে ৰূপান্তৰ কৰি আজি মাটিৰ পট্টা প্ৰদান কৰিছোঁ। প্ৰায় 2 লাখ লোক আজিৰ দিনটোত ভূমি পট্টা লাভ কৰিবলৈ সক্ষম হ'ব। মিছন বসুন্ধৰা 1, 2, 3 তিনিওটা মিলাই চৰকাৰে 10 লাখ পৰিয়াল অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, শিক্ষানুষ্ঠান সকলোকে মিলি 10 লাখ পৰিয়ালক আমি উপকৃত কৰিব পাৰিছোঁ। অসম চৰকাৰৰ এটা সফলতম আঁচনি আছিলে। পৰৱৰ্তী সময়তো বসুন্ধৰা 4 আমি আৰম্ভ কৰিম যাতে এইবাৰো বাদ পৰি যোৱা জনসাধাৰণক আমি অহাবাৰ সমাহিত কৰি ল'ব পাৰিম।